গ্ৰাউণ্ডিং মানে হ'ল যিবোৰ এনাৰ্জি আমাৰ বডিত কোনো ধৰণৰ ৰিকুৱাৰমেণ্ট নাই, আমাক আৰু দৰকাৰ নপৰে, তেনেকুৱা ধৰণৰ এনাৰ্জিবোৰ যেতিয়া আমি ৰিলিজ কৰিব বিচাৰোঁ, সেয়া প্ৰচেছটোৱে হৈ গ'ল গ্ৰাউণ্ডিং। এতিয়া নেচেচাৰী নহয় যে যিমানবাৰ আমি এনাৰ্জি এবজৰ্ভ কৰি থাকোঁ এজ এ হিলাৰ, প্ৰত্যেকবাৰ চব এনাৰ্জি আমাৰ ভিতৰত ষ্টেবল হৈ থাকিব। প্ৰায় কি হয়, হিলাৰ্ছসকলৰ যিমানবাৰ এনাৰ্জি এবজৰ্ভ কৰি গৈ থাকে, এটা সময়ত তেওঁলোকৰ ভিতৰত আনষ্টেবল এনাৰ্জি অকণমান বেছি হৈ যায়। উদাহৰণ হিচাপত ধৰিলোঁ, আমি যেতিয়া খোৱা বস্তু খাওঁ, এটা সময়ত আমি কি কৰিব লাগিব, ৰিলিজ কৰিব লাগিব, ৱেষ্টবোৰ আমি ৰিলিজ কৰিব লাগে। ঠিক তেনেকৈ যেতিয়া আমি হিলাৰ হিচাপে, ঠিক তেনেকৈ এজ এ হিলাৰ যেতিয়া আমি এনাৰ্জি এবজৰ্ভ কৰি গৈ থাকোঁ, আমি কিছুমান এনাৰ্জি ৰিলিজ কৰিব লগা হয়। ষ্টাৰ্টিঙত এজন হিলাৰে যেতিয়া এনাৰ্জি এবজৰ্ভ কৰা ষ্টাৰ্ট কৰে, বহুত ৰিলেক্স ফিল কৰে, এটা ভাল ফিল কৰি থাকে তেখেতে, বহুত কামনেছ ফিল কৰে, চুডিং এনাৰ্জি বুলি আমি ক'ব পাৰোঁ, এটা পজিটিভ ফিল হয়। কিন্তু লাহে লাহে কি হয়, হয়তো ছেকেণ্ড ডিগ্ৰী কৰাৰ পিছত, থাৰ্ড ডিগ্ৰী কৰাৰ পিছত, বা যিকোনো বেলেগ মডেলিটিজতো যেতিয়া থাকে, হিলিং যেতিয়া কণ্টিনিউ কৰি থাকে, এটা সময়ত বহুত ইৰিটেট ফিল হোৱা ষ্টাৰ্ট কৰে, এংজাইটি ফিল কৰা ষ্টাৰ্ট কৰে, খং বহুত বেছি আহে, প্ৰাউডনেছ আহে, ইগ' আহে, কম্পিটিশ্যন ফিল হোৱা ষ্টাৰ্ট কৰে, বা আমি এইটো ক'ব পাৰোঁ যিটো এনাৰ্জি বডিৰ ভিতৰত থাকে, সেই এনাৰ্জিটো তামচিক এনাৰ্জি হৈ যায়। কাকো হিলিং দিব মন নাযায় বা নিজৰো হিলিং কৰিব ইচ্ছা নহয়, কেতিয়াবা অকলে বহিব বিচাৰে, কিছুমানে বহুত বেছি ইম'চনেল ফিল কৰে, কোনোবা বহুত বেছি চিঞৰিব বিচাৰে, ভিতৰে ভিতৰে তেওঁ বহুত আনকমফৰ্টেবল, আনষ্টেবল ফিল কৰা ষ্টাৰ্ট কৰে, বা কেনেকুৱা ফিলো হৈ আছে সেয়া কাকো এক্সপ্ৰেছো কৰিব নোৱাৰে, বা একচুৱেলি কাকো এক্সপ্ৰেছ নকৰেও, তেওঁলোক আইচলেটেড হৈ থাকিব বিচাৰে, অকলে থাকিব বিচাৰে তেওঁলোকে। বহুতে হয়তো এইটোও অবজাৰ্ভ কৰিছে যে এইটো ফিল্ডত হিলাৰ হ'ব আহিছে, তেওঁলোক বেলেগক হিলিং দিব বিচাৰিছে, আৰু সময়ত কি হৈ গৈছে, তেওঁ চব হৈ গৈছে কিন্তু হিলাৰ হোৱা নাই তেখেতৰ এনাৰ্জি ইমবেলেঞ্চ হোৱা ষ্টাৰ্ট হৈ যায়, আৰু বহুত সময়লৈকে যদি গ্ৰাউণ্ডিং নকৰে, তেখেত আৰু বেছি ইনষ্টেবল হোৱা ষ্টাৰ্ট কৰে। যদি আপুনি ইনষ্টেবিলিটি ক্ৰিয়েট কৰিব বিচৰা নাই, নিজকে বেলেঞ্চ কৰি ৰাখিব বিচাৰিছে, নিজৰ এই মুড চুইংবোৰ কণ্ট্ৰল কৰিব বিচাৰিছে, তেতিয়া গ্ৰাউণ্ডিং কৰা ষ্টাৰ্ট কৰক। এজ এ হিলাৰ যদি আপুনি যিমানবোৰ চিমটমছ মই কৈছোঁ, সেই চিমটমছবোৰ যদি আপুনি ফেচ কৰি আছে, তেতিয়াহ'লে আপুনি গ্ৰাউণ্ডিং কৰা ইমিডিয়েটলি ষ্টাৰ্ট কৰক। গ্ৰাউণ্ডিং ডেইলিও কৰিব পাৰি, মাজে সময়ো কৰিব পাৰি, সেয়া নিজৰ ৰিকুৱাৰমেণ্ট হিচাপত আপুনি গ্ৰাউণ্ডিং ৰেগুলাৰলি বেচিছত কৰি থাকিব পাৰে। যদি প্ৰায় আপুনি ইৰিটেট ফিল কৰি আছে, খঙাল ফিল কৰি আছে, প্ৰাউডনেছ আহি গৈছে, ইগ' আহি গৈছে, কোনো ৰিজন নোহোৱাকৈ ইম'চনেল ফিল কৰিছে, কান্দিব মন গৈছে, তেতিয়াহ'লে আপুনি গ্ৰাউণ্ডিং কৰা ষ্টাৰ্ট কৰক। এজন হিলাৰ হিচাপে যদি আপোনাৰ বহুত বেছি এংজাইটি আহি গৈছে, বহুত বেছি ডিপ্ৰেশ্যন আহি গৈছে, তাৰ মানে আপোনাৰ গ্ৰাউণ্ডিং প্ৰপাৰলি হোৱা নাই। গ্ৰাউণ্ডিং যেতিয়ালৈকে নকৰে, আপোনাৰ এনাৰ্জি ইনষ্টেবল হৈ যাব, আৰু সেই ষ্টেবিলিটি আনাৰ কাৰণে আপুনি গ্ৰাউণ্ডিং কৰা ষ্টাৰ্ট কৰক। আনকি কাৰোবাৰ যদি বহুত পুৰণা বেমাৰ হৈ আছে বা ৰিচেণ্টলি বেমাৰৰ পৰা উঠিছে, সেই বেমাৰৰ হেভিনেছবোৰ আঁতৰাবৰ কাৰণেও গ্ৰাউণ্ডিং কৰিব পাৰে। যিকোনো নিগেটিভিটি আছে, হেভিনেছ আছে, হয়তো আপুনি গ'ল এচিভ কৰিব পৰা নাই, সেই গ'ল এচিভ নকৰাৰ কাৰণে আপুনি ইৰিটেট ফিল কৰি আছে, সৰুৰ পৰাই কিবা উইচ আছিলে, গ'ল আছিলে, সেয়া আপুনি ফুলফিল কৰিব পৰা নাই, ইৰিটেট ফিল কৰি আছে, তেতিয়াও আপুনি গ্ৰাউণ্ডিং কৰিব পাৰে। ৰেগুলাৰলি গ্ৰাউণ্ডিং কৰিলে যিবোৰ ৱেষ্ট এনাৰ্জি থাকে আমাৰ ভিতৰত, সেই ৱেষ্ট এনাৰ্জিবোৰ আমি বডিৰ পৰা বাহিৰত উলিয়াব পাৰোঁ। কৰ্ড কাটিং, অৰা ক্লিনজিং, গ্ৰাউণ্ডিং, সেয়া চব আপোনালোকে ৰেগুলাৰলি কৰিব পাৰে। এনেকুৱা নহয় যে হিলিং কৰাৰ সময়তহে অকল আপোনালোকে কৰ্ড কাটিং বা গ্ৰাউণ্ডিং বা অৰা ক্লিনজিং কৰিব পাৰে। যিকোনো সময়ত যেতিয়া হেভিনেছ ফিল হৈ আছে, আনকমফৰ্টেবল ফিল কৰি আছে, আনষ্টেবল ফিল কৰি আছে, তেতিয়া আপোনালোকে এই প্ৰচেছবোৰ কৰি থাকিব পাৰে। আধাতকৈ বেছি প্ৰব্লেমবোৰ কৰ্ড কাটিং, অৰা ক্লিনজিং বা গ্ৰাউণ্ডিঙতে ছল্ভ হৈ যায়, লগতে অৰাটো ষ্ট্ৰং হৈ যায়। যাৰ ৱেষ্ট এনাৰ্জিবোৰ অৰাত থাকে, তেওঁলোকৰ এনাৰ্জিবোৰ বহুত হেম্পাৰ কৰা ষ্টাৰ্ট কৰে। চ' অৰা ক্লিনজিঙো বহুত ইম্পৰ্টেণ্ট হিলিঙত। যাৰ অৰা হেম্পাৰ্ড হৈছে, তেওঁলোকে অলৰেডি বহুত চেলেঞ্জেছ ফেচ কৰি আছে লাইফত, হয়তো কাৰোবাৰ প্ৰমোশ্যন হোৱা নাই, কোনেও মোক ভাল নাপায়, লাইফত আগুৱাব পৰা নাই, গ'লবোৰ এচিভ কৰিব পৰা নাই, মানুহবোৰে মোক ইগন'ৰ কৰে, মানুহবোৰে মোৰ কথা নুশুনে, মই মোৰ পইণ্ট অফ ভিউ যেতিয়া কাৰোবাৰ সন্মুখত ৰাখোঁ, তেওঁলোকে মোক একচেপ্ট নকৰে, এনেকুৱা ধৰণৰ ইছ্যুজবোৰ তেওঁলোকে ফেচ কৰে। যদি আপোনাৰ অৰা ক্লিন নাই, নাইবা আপুনি বহুত বেছি নিগেটিভিটি বা বহুত বেছি হেভিনেছ ফিল কৰি আছে, লাইফত আপুনি বহুত ৰেষ্ট্ৰিকশ্যনছ ফিল কৰি থাকিব। যেতিয়া আমি গ্ৰাউণ্ডিং কৰোঁ, যেতিয়া আমি নিজৰ অৰাবোৰ পিউৰিফাই কৰা ষ্টাৰ্ট কৰোঁ, ক্লিনজিং কৰা ষ্টাৰ্ট কৰোঁ, যিবোৰ এনাৰ্জি ষ্টাক হৈ আছে, যিবোৰ এনাৰ্জি আনৱান্টেড হৈ আছে, সেই এনাৰ্জিবোৰ ৰিলিজ হোৱা ষ্টাৰ্ট। অকল হিলিং কৰিলে নহয়, এইবোৰ প্ৰচেছো আমি হিলিঙৰ লগত এড কৰিব লাগিব। আৰু যেতিয়া নিগেটিভিটিবোৰ আঁতৰে, এনাৰ্জিবোৰ প্ৰপাৰলি চেনেলাইজ হোৱা ষ্টাৰ্ট হয়, আমাৰ চক্ৰবোৰ প্ৰপাৰলি এলাইন হোৱা ষ্টাৰ্ট হয়, হেল্থ লাহে লাহে বেটাৰ হোৱা ষ্টাৰ্ট হয়, আমাৰ ছাৰাউণ্ডিঙৰ, আমাৰ এনভাইৰনমেণ্ট সেয়াও লাহে লাহে ঠিক হোৱা ষ্টাৰ্ট হয়। যেতিয়া আপুনি অৰা ক্লিনজিং, গ্ৰাউণ্ডিং,
হিলিং এইবোৰ ৰেগুলাৰলি প্ৰেক্টিচ কৰে আপোনাৰ নেচাৰটো লাহে লাহে কুল এণ্ড কাম হ'ব ধৰে আপুনি বহুত বেছি ফ্লেক্সিবল হৈ যাব আপুনি ৰিলেক্স ফিল কৰিব লাইফত এটা বহুত পজিটিভ ইম্পেক্ট আপুনি দেখা ষ্টাৰ্ট কৰিব এতিয়া হিলিং মানে অকল ৰেকিয়ে নুবুজায় ইয়াতে যিকোনো হিলিং মডেলিটিছ আপুনি শিকিছে গ্ৰাউণ্ডিং যিকোনো ধৰণৰ গ্ৰাউণ্ডিং আপুনি শিকিছে অৰা ক্লিনজিং যিকোনো প্ৰচেছ ধেৰ প্ৰচেছ আছে যিকোনো এটা প্ৰচেছ আপুনি নিজৰ লাইফত এপ্লাই কৰক আৰু লাইফটো চেঞ্জেছ দেখিব